নগাঁও জিলাৰ কচুৱাৰ শিঙিমাৰীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সম্পাদক শ্বহীদুল ইছলামৰ নেতৃত্বত যোগদান কাৰ্যসূচী অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মুছাব্বিৰ আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক ছাফিকুল ইছলাম আৰু আদৰণি পৰ্ব আঁতৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক শ্বহীদুল ইছলামে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উদ্যোগত আয়োজন কৰা যোগদান কাৰ্যসূচীত জুৰিৰ পাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন দল সংগঠনৰ কৰ্মীসকল যোগদান কৰাৰ পিছত ৩১ জনীয়া জুৰিৰ পাৰ আঞ্চলিক কমিটি গঠন কৰে। উক্ত যোগদান কাৰ্যসূচীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মুছাব্বিৰ আলী আহমেদ আৰু সম্পাদক শ্বহীদুল ইছলামে সমাজত চলি থকা বিভিন্ন অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰাৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সদায় সংখ্যালঘু সমাজৰ হকে মাত মাতিব বুলি মন্তব্য কৰে। মই আজি সংখ্যালঘু সংগ্ৰাম সমিতিত যোগদান কৰিছোঁ। ধৰক ইয়ত কংগ্ৰেছত আজি মোৰ 2 বছৰ পাৰ হৈ গ'ল। আজিলৈকে কোনো খবৰ খাতি নাই। চবেই ঠিকে আছে, কিন্তু আমাক বনাইহে, বনোৱাৰ পিছত আমাক ব্যৱহাৰ কৰে। ব্যৱহাৰ আৰু কিমান দিন কৰিব, আৰু আমাৰ ব্যৱহাৰ কৰিব নালাগে। আমাৰ পচন্দ হৈছে, আমি আজি আহি পেলাই আমি সংখ্যালঘু সংগ্ৰাম সমিতিত যোগদান কৰিছোঁ। এইখিনিতো ক'লোঁ মই। ভাল লগা দিন, যিহেতু প্ৰথমবাৰৰ বাবে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বৃহত্তৰ যিটো কচুৱা অঞ্চলৰ আজি জুৰিৰ পাৰ আঞ্চলিক কমিটি গঠন কৰা হ'ল। আৰু বিশেষকৈ আজিৰ আঞ্চলিক কমিটিত আপোনাৰ ছাইফুল ইছলাম তেখেতক সভাপতি দিয়া হৈছে, নেকবৰ আলী, ৰহিম মাছুম ৰাজা তেওঁলোকক জেনেৰেল ছেক্ৰেটাৰী দি পেলাই মুঠ ৩১ জনীয়া এটি সবল আঞ্চলিক কমিটি গঠন কৰা হৈছে। গতিকে ইয়াত বিভিন্ন দল সংগঠনৰ পৰা আহি পেলাই তেওঁলোকে যোগদান কৰিছে আৰু এওঁলোক ব্যক্তি কিন্তু খুব আপোনাৰ কাষৰ নেতৃত্ব দিয়া, কিন্তু তেওঁলোকে নেতৃত্ব বহন কৰা ব্যক্তি হয়। আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বিগত দিনবোৰত যি ভাল কাম কৰিছোঁ, অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছোঁ। আৰু বিশেষকৈ আপুনি চাওক, এভেকশ্যনেই হওক বা বিভিন্ন দুৰ্নীতি হওক, আৰু বৰ্তমান ট্ৰেণ্ডত থকা আমি সুদখোৰৰ বিৰুদ্ধে সৰব ভূমিকা পালন কৰিছোঁ। আমাৰ সুদখোৰৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নাই। গতিকে তেওঁলোকে দেখিছে, ভাল লাগিছে। এটি জাতীয় সংগঠন যেতিয়া নিস্বাৰ্থভাৱে লোভ মোহ ক্ৰোধ বাদ দি পেলাই আপোনাৰ সংগঠন কৰিব, তেতিয়া ৰাইজে ভাল পাবই। সেইকাৰণে তেওঁলোকে আপোনাৰ বিভিন্ন দল সংগঠনৰ ত্যাগ কৰি পেলাই আজি সংগ্ৰাম পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। নৱগঠিত জুৰিৰ পাৰ আঞ্চলিক কমিটি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ তৰফৰ পৰা হৃদয়ৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই কমিটিটো আজি গঠন কৰি দিয়াৰ উদ্দেশ্য হ'ল যে ইয়াত বৃহত্তৰ এটা অঞ্চল হয় আৰু এই অঞ্চলত বিভিন্ন ধৰণৰ অনৈতিক কৰ্মকলাপ চলি থাকে, আমি কিছু দেখা পাইছোঁ। আৰু এইবোৰ অনৈতিক কৰ্ম আৰু আপোনাৰ সমাজখনক নিকা নিষ্ঠাবান পৰিষ্কাৰ সমাজ কৰি আগুৱাই লৈ যাবলৈ এই কমিটিখন দিয়া হৈছে। বিশেষকৈ বাল্য বিবাহ, শিশু শ্ৰমিক, মদ ভাং জোৱা, তীৰ ইত্যাদি আখুৱা কামৰ দৰে সমাজৰ আখুৱা কামবোৰৰ বিৰোধ কৰিব। আৰু যিসকল সুদখোৰ আছে, সুদখোৰসকলৰো বিৰুদ্ধে সৰব ভূমিকা পালন কৰিবলৈ আমি সংগঠনটোৰ তৰফৰ পৰা আজি তেওঁলোকক আঞ্চলিক কমিটি গঠন কৰি দিছোঁ। এনে যিটো সমাগত লোকসভা নিৰ্বাচন, বহুত ৰাইজে যিহেতু এতিয়া বিভিন্ন চাওক, আমি ৰাজনৈতিক দল নহয়, আমি অৰাজনৈতিক সংগঠন। গতিকে এটা অৰাজনৈতিক সংগঠনত সামাজিক কামবোৰ খুব বেছি হয়। আৰু ৰাজনৈতিক সংগঠনবোৰ, ৰাজনৈতিক দলবোৰ হ'ল স্বাৰ্থ কিছু থাকে, স্বাৰ্থজড়িত কিছুমান বস্তু থাকে, তেওঁলোকে তাত ইনকাম কৰিবলৈ যায়। আৰু যিহেতু এটা কথা স্পষ্ট যে জাতীয় সংগঠনত অহা মানে তেওঁলোকৰ ভাল এটা থিংকিং আছে, তেওঁলোকৰ আগন্তুক দিনবোৰত মানে ভাল কাম কৰিবলৈ ৰাইজৰ হৈ কাম কৰি যাব। কিন্তু একচুৱেলি যিসকল আপোনাৰ ৰাজনৈতিক দলত যায়, তেওঁলোকৰ ব্যক্তি স্বাৰ্থ থাকে। জাতীয় সংগঠনত কোনো ধৰণৰ ব্যক্তি স্বাৰ্থ নাই। আপোনাৰ ৩১ জনীয়া, মুঠ ৩১ জনীয়া এটি কমিটি গঠন কৰি দিয়া হৈছে। বহুত অৰ্ধ শতাধিক বুলি ক'লেই চলিব। আৰু তেওঁলোকে আহিছে আজি। আমাৰ লক্ষ্য হ'ল বিশেষকৈ যিহেতু আমাৰ নামতে আপোনালোকে চাইছে সংখ্যালঘু, যিটো সংখ্যালঘু বুলি কওঁতে যে আমাৰ মুছলমান সমাজেই বুজায় আজিকালি। আৰু আমাৰ লক্ষ্যটো হ'ল যে আমাৰ সংখ্যালঘু সমাজক আপোনাৰ শিক্ষাৰ দিশত আগুৱাই লৈ যোৱা, শিশু শ্ৰমিক, বাল্য বিবাহ, সমাজৰ আখুৱা কামবোৰ নিবাৰণ কৰা আৰু বেয়া কামবোৰৰ বিৰোধ কৰা আমাৰ প্ৰধান লক্ষ্য। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।